ইউটিউবাৰ তথা এপিডিচিএলৰ কৰ্মচাৰী ভাস্কৰ দত্তৰ ভাবুকিৰ পিছতে শংকাত ভুগিছে আশ্ৰাফুল হক। ইতিমধ্যে ভাস্কৰ দত্তৰ বিৰুদ্ধে হাতীগাঁও থানাত এজাহাৰ দাখিল কৰিছে ভুক্তভোগী আশ্ৰাফুল হকে। আশ্ৰাফুল হকে সোমবাৰে হাতীগাঁও থানাত দাখিল কৰা এজাহাৰত উল্লেখ কৰিছে যে অসম চৰকাৰৰ শক্তি বিভাগৰ কৰ্মচাৰী তথা ইউটিউবাৰ ভাস্কৰ দত্তৰ এটা ফেচবুক পেজ আৰু ইউটিউব চেনেলৰ যোগেদি তেওঁ স্বপ্ননীল দাসৰ জালত ভৰি দিছিল। ইয়াৰ পিছত পৰৱৰ্তী সময়ত তেওঁ কেইবা লাখ টকা হেৰুৱা বুলিও উল্লেখ কৰিছে এই এজাহাৰখনত। ইফালে আৰক্ষী আৰু সংবাদ মাধ্যমৰ আগত ভাস্কৰ দত্তৰ নাম লোৱাৰ বাবে আশ্ৰাফুল হকক প্ৰাণে মৰাৰ ভাবুকি দিয়াৰ বুলিও চৰ্চালৈ আহিছে। ভাস্কৰ দত্তৰ এগেইনষ্টত মই এফআইআৰ এখন হাতীগাঁও থানাত দিব গৈছিলোঁ আজি। ভাস্কৰ দত্তই মোৰ লগত যিখিনি কৰিলে বা ধমকি দিছিলে মোক ফোনত স্বপ্ননীল দাসৰ এগেইনষ্টত দিয়া গোচৰ প্ৰত্যাহাৰ কৰিবলৈ মোক ধমকি দিছিল আৰু গোচৰ প্ৰত্যাহাৰ নকৰিলে, এই অভিযোগ প্ৰত্যাহাৰ নকৰিলে তেওঁ মোক ৰাস্তাত আগচি ধৰি মাৰিম হত্যা কৰিম বুলি ভাবুকি দিছিল। সেই সম্বন্ধে মই হাতীগাঁও থানাত আজি এজাহাৰ দিবলৈ গৈছিলোঁ। তাৰে সাব ইন্সপেক্টৰ এজন শ্বাহজাহান আলী নামৰ, তেওঁক মই এজাহাৰখন যেতিয়া দিলোঁ তেওঁ মোক ক'লে যে আপুনি কোন হয় বোলে। মোৰ নামটো ক'লোঁ মই আশ্ৰাফুল হক। তেতিয়া ক'লে আপুনি সদায় সদায় কিয় এফআইআৰ লৈ আহি থাকে, আপুনি কিয় সদায় সদায় এজাহাৰ লৈ থাকে। মই কৈছোঁ চাওক, মোৰ লগত ঘটনা যিদিনাখন হ'ব মইতো তেনেকৈ আহিব লাগিব। নহয় আপুনি বোলে চব একলগ কৰি লৈ আহিব। আপোনাৰ বেলেগ পুলিচৰ আৰু বেলেগ কাম নাথাকে নেকি? আপোনাৰ কামক লৈ আমি ব্যস্ত হৈ থাকিম। মই কৈছোঁ চাওক, বিষয়টো এতিয়া চেঞ্চিটিভ হৈ আছে, যিহেতুকে মই এই ইমান ডাঙৰ প্ৰবঞ্চক গেম এটাৰ বিৰুদ্ধে মই মাত মাতি আছোঁ, মই অকলে। আৰু মোক যেনেকৈ ভাবুকি আহি আছে, মই এতিয়া পুলিচৰ ওচৰত নাহি মই কাৰ ওচৰত আহিম? আপুনি মোক এনেকুৱা বিহেভ কৰিছে। এতিয়া কয় আপুনি বোলে বহুত কৰি আছে, আপুনি য'তে কমপ্লেইন মাৰে ত'তে মাৰক, ডিজিপিত মাৰে, CMত মাৰে, য'তে মাৰে ত'তে মোক একোডাল কৰিব নোৱাৰে। বেছিতে বেছি মোক ট্ৰেন্সফাৰ কৰিব পাৰিব আৰু একো কৰিব নোৱাৰে। এতিয়া চাওক, মই ভুক্তভোগী, মোৰ লগত আজি মোৰ আৰু যেনেকুৱাই বিপদ নহওক, আমাক সুৰক্ষাৰ কাৰণে অসম আৰক্ষী আছে। এতিয়া আমি যদি পুলিচৰ ওচৰত নাযাওঁ কাৰ ওচৰত যাম? মোৰ তেওঁ এফআইআৰ নাৰাখে, মোক ৰিচিভ কৰি নিদিয়ে। বহুত সময় তৰ্ক বিতৰ্ক হোৱাৰ পিছত তেওঁ ৰিচিভ কৰি মোক দিছে কেছ ৰেজিষ্টাৰ নকৰোঁ বুলি কৈছে। যিডাল কৰা কৰিবি, য'তে কমপ্লেইন কৰিব কমপ্লেইন মাৰ, মই তোৰ কেছ ৰেজিষ্টাৰ নকৰোঁ বুলি।